আমাৰ দলৰ সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত আজি এই সংকল্প সমাৰোহৰ সমাৱেশৰ সভাপতি ডাঙৰীয়া, সন্মানীয় বিধায়ক দলৰ জ্যেষ্ঠ নেতা, অন্যতম সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা ডাঙৰীয়া, প্ৰদীপ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক জ্যেষ্ঠ নেতা ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, আমাৰ দলৰ উপসভাপতি তুলসী গগৈ ডাঙৰীয়া, বলো কুৰ্মী ডাঙৰীয়া, সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া, জিতুমণি মৰাণ ডাঙৰীয়া, চাহ পৰিষদৰ সভাপতি প্ৰমোদ ভেংৰা ডাঙৰীয়া, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়া, সম্পাদক কুশল দত্ত ডাঙৰীয়া, পবিত্ৰপান ভট্টাচাৰ্য ডাঙৰীয়া, আৰু আমাৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি তথা জিলা পৰিষদৰ সদস্য ঘন গগৈ ডাঙৰীয়া, কেন্দ্ৰীয় সদস্য ৰাজীৱ দত্ত ডাঙৰীয়া, সমন্বিতে চৰাইদেউ জিলা সমিতিৰ সভাপতি নাৰায়ণ লাহন, যোৰহাট জিলা সমিতিৰ সম্পাদক, সমন্বিতে আমাৰ বিভিন্ন দায়িত্বত থকা মঞ্চত উপবিষ্ট দলৰ নেতৃস্থানীয় ব্যক্তিসকল, কেওটা ভাতৃভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলৰ কৰ্মকৰ্তাসকল, মহিলা পৰিষদৰ কৰ্মকৰ্তাসকল আৰু প্ৰিয় সংবাদসেৱীসকল, ঐতিহাসিক জেৰেঙা পথাৰত আজি এই দলৰ সভাখন অনুষ্ঠিত কৰাত মই সমষ্টি সমিতিৰ কৰ্মকৰ্তা আৰু জিলা সমিতিৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। জেৰেঙা পথাৰ সতী জয়মতীৰ ত্যাগেৰে ৰঞ্জিত এই পথাৰ আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ সৈতে জড়িত হৈ আছে শিৱসাগৰৰ ইতিহাস। শিৱসাগৰৰ ইতিহাস অতি চহকী ইতিহাস, সাহিত্যৰ ক্ষেত্ৰতেই হওক, সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতেই শিৱসাগৰৰ এক সুকীয়া স্থান আছে আৰু অসমৰ ৰাইজেও সেইবাবেই শিৱসাগৰক বেলেগ দৃষ্টিৰে চায় আৰু এতিয়াও বহু কীৰ্তিচিহ্ন আহোম ৰাজত্বৰ শিৱসাগৰবাসীয়ে ধৰি ৰাখিছে। শ্ৰদ্ধা ৰাইজ, আমি জানো যে শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে যথেষ্ট সচেতন আৰু এইবাৰ ৰাজ্যখনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ আকাৰ সলনি হৈছে। আপোনালোকে জানে ১২৬টা সমষ্টিৰ ১২৬টাই আছে ৰাজ্যখনত, কিন্তু ইয়াৰ আকাৰ সলনি হৈছে। নিৰ্বাচন আয়োগে সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণৰ পাছত আমগুৰি সমষ্টিৰ ১৩খন পঞ্চায়ত শিৱসাগৰৰ নতুন যি সমষ্টি হ'ল বিধানসভা সমষ্টি তাত অন্তৰ্ভুক্ত হ'ল আৰু পূৰ্বৰ শিৱসাগৰ সমষ্টিৰ ১৩খন পঞ্চায়ত থাকি গ'ল আৰু শিৱসাগৰৰ পৌৰসভা এলেকাটো শিৱসাগৰৰ নতুন সমষ্টিটোত অন্তৰ্ভুক্ত হৈ থাকিল। এটা সুকীয়া সমষ্টি, এটা বৃহৎ সমষ্টি। নাজিৰাৰ পৰাও এখন পঞ্চায়ত অহা বুলি আমি জানিব পাৰিছোঁ। গতিকে ২৭খন পঞ্চায়ত, এখন পৌৰসভা এলেকা, এটা বৃহৎ সমষ্টি, ইয়াৰ ভোটাৰৰ সংখ্যাও যথেষ্ট বৃদ্ধি পালে। সেইবুলি আমি কোনো চিন্তা কৰিবলগীয়া নাই। আপোনালোকে সকলোৱে জানে যে এই আমগুৰি অসম আন্দোলনৰ দুৰ্গ আছিল, শিৱসাগৰো দুৰ্গ আছিল, আৰু ১৯৮৫ চনত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ডাঙৰীয়া নিৰ্বাচিত হৈছিল। তাৰ পিছৰ পৰ্যায়ত প্ৰমোদ গগৈ ডাঙৰীয়া CPI আছিল, কিন্তু অসম গণ পৰিষদ দলৰ লগত এলায়েন্সত প্ৰতিদ্বন্দ্বিতা কৰি শিৱসাগৰৰ পৰা জয়ী হৈছিল।
গতিকে শিৱসাগৰত আমাৰ শিপা আছে আৰু এই শিপাত যদি আমাৰ দলৰ কৰ্মকৰ্তাসকলে ঠিকমতে সাৰ পানী দিয়ে নিশ্চিতভাৱে এই পুলিটো লহপহকৈ যে উঠি আহিব তাত কোনো সন্দেহ কৰিবলগীয়া নাই। আৰু মই জানো যে কট্টৰপন্থী এজিপি এই আমগুৰিত আছে, কট্টৰপন্থী আন্দোলনকাৰী শিৱসাগৰত আছে। গতিকে আপোনালোকক মই বিনয় অনুৰোধ জনাইছোঁ, দলৰ প্ৰতিটো সাংগঠনিক স্তৰ, বুথ, ৱাৰ্ড, আঞ্চলিক সমিতি, নগৰৰ প্ৰতিটো ৱাৰ্ডৰ যিবিলাক সাংগঠনিক স্তৰ আছে এইবিলাক মজবুত কৰি জনসংযোগ বৃদ্ধি কৰক, ৰাইজৰ মাজলৈ যাওক। শ্ৰদ্ধা ৰাইজ, আপোনালোকে দেখিছে যে অসম গণ পৰিষদ দলে বিভিন্ন ঠাইত সংকল্প সমাৰোহ পাতিছে। আমি বহুত সমালোচিত হৈছোঁ, যিবিলাক মানুহে অগপক কোনো কালেই সমৰ্থন কৰা নাই, ভাল দিনতো কৰা নাই, আৰু সেইসকলেই অগপক সমালোচনা কৰে, আঞ্চলিকতাবাদৰ আদৰ্শ ত্যাগ কৰিলে, আৰু কতক কি কয় তাৰ কোনো ঠিকনা নাই, সময়ে সময়ে কোৰ কলাই থাকে। কিন্তু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যেতিয়া যাওঁ মই দেখোঁ যে দলৰ তৃণমূল কৰ্মীসকল সক্ৰিয় হৈ আছে, আৰু তৃণমূলৰ কৰ্মীসকলৰ ওপৰত আমাৰ ভৰসা আছে, বিশ্বাস আছে, কাৰণ তৃণমূল কৰ্মীসকলেই হৈছে আমাৰ দলটোৰ শক্তিৰ আধাৰ। আপোনালোকে জানে যে 1979 চনৰ পৰা 85 চনলৈ দীঘলীয়া গণ আন্দোলনৰ পাছত চুক্তি হৈছিল, আৰু সেই চুক্তি ৰূপায়ণৰ বাবে চুক্তিত কি আছিল, মূল লক্ষ্য আছিল, চুক্তিৰ আন্দোলনৰ মূল লক্ষ্য আছিল কি, অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰা, চিনাক্তকৰণ কৰা, বহিষ্কাৰ কৰা, আৰু চুক্তি হ'ল, চুক্তিমতেই এটা কাট অফ ইয়েৰ ঠিক কৰি দিয়া হ'ল, আৰু পূৰ্বত যিবিলাক আহিছিল সেইসকলক ৰক্ষণাবেক্ষণৰ বাবে, সেইসকলক ৰাখিম বুলি সন্মতি প্ৰকাশ কৰা 71 চনৰ পিছত অহাবিলাকক পঠিয়াম বুলি কোৱাত কিছু ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে দিয়াৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰে দিলে। 85 চনত চৰকাৰ অহাৰ পাছত আপোনালোকে জানে যে চৰকাৰে সংগ্ৰাম কৰিছিল চৰকাৰত থাকি, যাতে চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰিব পৰা যায়। দীঘলীয়া সময় আপোনালোকে জানে যে কংগ্ৰেছ দল, অসম গণ পৰিষদ দল ক্ষমতাত অহাৰ আগতে কংগ্ৰেছ দল শাসনত আছিল। কংগ্ৰেছে অসমখন সৰু কৰি পেলালে, এতিয়া আকৌ কংগ্ৰেছে বৰ অসমৰ কথা কয়। এইবাৰ কংগ্ৰেছে বৰ অসমৰ যাত্ৰা আৰম্ভ কৰিছে। বোলো কৰিছিলে সৰু কোনে? কংগ্ৰেছে অসমখন সৰু কৰিলে। আজি এতিয়া নাগালেণ্ডত জন্ম হোৱা বহুত মানুহ আছে, জন্মসূত্ৰে আছিল অসমীয়া, কিন্তু এতিয়া তেওঁলোক নগা। জন্মসূত্ৰে আছিল অসমীয়া, এতিয়া আছে অৰুণাচলত। মিজোৰাম হ'ল, অৰুণাচল হ'ল, কেইবাখনো জিলা আমাৰ পৰা আঁতৰি গ'ল কংগ্ৰেছৰ ভুলৰ কাৰণে। কংগ্ৰেছৰ ভুলৰ কাৰণে তেওঁলোক আঁতৰি গ'ল, অসমখন সৰু হ'ল। আৰু এই সৰু অসমখনক এতিয়া আকৌ কংগ্ৰেছে বৰ অসম কৰাৰ কথা কয়। আন্দোলনৰ সময়ত আপোনালোকে জানে যে 860জনক কংগ্ৰেছে হত্যা কৰিছিল। সেইবিলাক আমি পাহৰি যাব নোৱাৰোঁ, আৰু পাহৰি যোৱাটো উচিত নহয়, যাক আমি শ্বহীদ বুলি কৈছোঁ। আপোনালোকে জানে যে অসম গণ পৰিষদ দল ক্ষমতাত অহাৰ পাছত উন্নয়নৰ ধাৰা আৰম্ভ হৈছিল। ৰাজ্যখনত যে উন্নয়নৰ কাম কৰিব লাগে তাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। 90% গ্ৰাণ্ট, 10% লোন, শংকৰদেৱ কলাক্ষেত্ৰ, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, IIT, নুমলীগড় ৰিফাইনেৰী, এইবিলাক হৈছে অসম আন্দোলনৰ ফল। আৰু বহুতখিনি ৰয়েলিটি বৃদ্ধি পাইছিল, ৰাজ্যখন চলিব পৰা অৱস্থা এটা হৈছিল। কিন্তু মূল ইছ্যুটোৰ ক্ষেত্ৰত অসম গণ পৰিষদ চৰকাৰে একো কৰিব নোৱাৰাৰ মূল কাৰণটোৱে হ'ল অবৈধ প্ৰব্ৰজনকাৰী আইন 1983, যিখন আইন বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণত হেঙাৰ হিচাপে থিয় দিছিল। আৰু সেই আইনখন বাতিল কৰিবৰ কাৰণে প্ৰদীপ হাজৰিকা ডাঙৰীয়াই সেই সময়ত অহুপুৰুষাৰ্থ চেষ্টা কৰিছিল, আইনৰো কাষ চাপিছিল, আপোনালোকে জানে। এতিয়া কথা হ'ল যে আমি কিয় নোৱাৰিলোঁ বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব যে নোৱাৰিলোঁ, তাৰ মূল কাৰণ কি? এই কথাখিনি আমি অসমৰ ৰাইজক হয়তো সঠিকভাৱে বুজাই দিব নোৱাৰিলোঁ, যাৰ ফলত পিছৰ পৰ্যায়ত মানে এক
পঁচাশীৰ পিছত 91 নিৰ্বাচনতেই আমি ধৰাশায়ী হ'লোঁ, পৰাজয় বৰণ কৰিলোঁ। ৰাইজে বুজি পালে, ৰাইজে আকৌ এবাৰ সুযোগ দিলে, কিন্তু পিছৰ বাৰো আমি সেই ক্ষেত্ৰত আশানুৰূপ সুফল লাভ কৰিব নোৱাৰিলোঁ। কাৰণ এই কামখিনি কৰিবলৈ গ'লে কেন্দ্ৰত এখন আমাৰ সমৰ্থিত চৰকাৰ লাগিব। যিসকলে ক্ষমতাত আছিল, আমি বিচাৰিছিলোঁ যে অসম গণ পৰিষদো সেই চৰকাৰৰ অংশীদাৰ হ'লেও বিভিন্ন ৰাজনৈতিক দল লগ লাগি পেলাই যিহেতু কেন্দ্ৰত এখন চৰকাৰ হৈছিল, তাত বামপন্থী দলো আছিল, যাৰ মতাদৰ্শ বেলেগ, যি আন্দোলনৰ বিৰোধিতা কৰিছিল। এনে কেতবোৰ দল আছিল যিবিলাকে আমাৰ এই মূল ইছ্যুটোক সমৰ্থন নকৰে, গতিকে যাৰ ফলত এই ইছ্যুটোত কাম কৰাত বা বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ ক্ষেত্ৰত পিছৰ চৰকাৰে একো কৰিব নোৱাৰিলে। আৰু এইকাৰণেই হয়তো ধাৰাবাহিক আমি পিছৰ পৰ্যায়ত বিপৰ্যয়ৰ সন্মুখীন হওঁ। দল ভাগ হ'ল, কিন্তু দলৰ পৰা বহুত আঁতৰি গ'ল, আমাৰ পৰা বহুত লিডাৰ আঁতৰি গ'ল, আপোনালোকে দেখিছে। কিন্তু দল ধৰি ৰাখিছে আপোনালোকে, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে পতাকাখন ওলোমাই ৰাখিছে, পতাকাখন ওপৰ কৰি ৰাখিছে, উৰুৱাই ৰাখিছে দলৰ কৰ্মকৰ্তাসকলে। আৰু সেইকাৰণে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলক মই অত্যন্ত শ্ৰদ্ধা কৰোঁ, আৰু আজিও মই আপোনালোক আটাইকে অভিবাদন জনাইছোঁ। আপোনালোকৰ মনৰ দৃঢ়তাৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে। হয়, আজি দলটো ৰাইজে বিচৰা ধৰণে আমি কৰিব পৰা নাই, কিন্তু দলটো হ'ব। অসম গণ পৰিষদ দলক অসমৰ মাটিত শক্তিশালী কৰা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰা, আৰু আঞ্চলিকতাবাদ শক্তিশালী কৰা মানেই অসমত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা। আৰু সেইকাৰণেই আপোনালোকে অসম গণ পৰিষদক শক্তিশালী কৰিব লাগিব। নতুন প্ৰজন্মৰ বহুত যুৱক যুৱতী আমাৰ মাজলৈ আহিছে। আমি মিত্ৰতাত আছোঁ কাৰণে তেওঁলোকক বিধানসভা নিৰ্বাচনতেই হওক বা লোকসভা নিৰ্বাচনত আমি সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ কাৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দিব পৰা নাই, কিন্তু সুযোগ পাব নিশ্চয়। মই মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দলৰ শীত গৌৰৱ এদিন ঘূৰি আহিব। কাৰণ আঞ্চলিকতাবাদ, জাতীয়তাবাদ এই শব্দ কেৱল শব্দ নহয়, ইয়াক হৃদয়ত থকা এক অনুভূতি। আৰু অসমত মই দেখিছোঁ যে জাতীয়তাবাদে আঞ্চলিকতাবাদে ঘপক কৰে মূৰ দাঙি উঠে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ এই পৰিৱেশ আৰু বিভিন্ন সময়ত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। আৰু এইকাৰণেই মই সকলোকে কওঁ যে আমাৰ য'ত শিপা আছে, শিপা ক'ত আছে? যে 85 চনৰ পৰা আমি প্ৰায় 84টামান সমষ্টিত বিভিন্ন নিৰ্বাচনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই জয়লাভ কৰা সমষ্টিটোত আমি শিপাৰ সন্ধান কৰিব লাগিব, আৰু সেই শিপাত আমি হাৰ পানী দিব লাগিব। তাৰ মানে এইটো নহয় যে 2026 চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত আমি প্ৰত্যেকতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছোঁ, সেই কথা নহয়। আমি মিত্ৰতাত আছোঁ, আমি নিজেও জিকিব লাগিব য'ত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু আমি মিত্ৰ দলকো সহায় কৰিব লাগিব। আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰতাৰে আছোঁ। কিয় আছোঁ? মিত্ৰতাত থকাৰ কাৰণ আছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই বাজপেয়ী ডাঙৰীয়াই সেই সময়তে অসম আন্দোলনলৈ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিছিল। বহুত নেতা ইয়ালৈ আহিছিল, সমৰ্থন দিছিল, বাহিৰত নিৰ্বাচন সম্পৰ্কে গণতান্ত্ৰিক আন্দোলনটোৰ সম্পৰ্কে প্ৰচাৰ কৰিছিল। আৰু আন্দোলনটো কি আছিল? বিদেশী নাগৰিক বহিষ্কাৰ দাবীত কৰা আন্দোলন। অসমৰ মানুহে উপলব্ধি কৰিছিল যে অবাধ যি প্ৰব্ৰজন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা হৈছে, যি প্ৰব্ৰজনক কংগ্ৰেছে সদায় এনকাৰেজ কৰি আহিছে নিজৰ ভোট বেংক মজুত কৰাৰ স্বাৰ্থত, গতিকে এই অবাধ প্ৰব্ৰজনে খিলঞ্জীয়াৰ অস্তিত্বৰ ভাবুকি সৃষ্টি কৰিব। এটা সময়ত আমি নিশ্চিন্ন হৈ যাম, আমি নিজৰ মাটিত ভগনীয়া হৈ যাম, আমি নিজৰ মাটিত সংখ্যালঘু হৈ যাম। এই শংকা মনৰ পৰা এতিয়াও আমাৰ আঁতৰ হোৱা নাই। আৰু সেইকাৰণেই আমি অন্ততঃ শিৱসাগৰ নিচিনা ঠাইত আমি খিলঞ্জীয়াৰ আমি দপদপনি আমি মনে প্ৰাণে বিচাৰোঁ। খিলঞ্জীয়া মানুহৰ ইয়াত দপদপনি থাকিব লাগিব। ইয়াত এই আজোম ৰাজত্বৰ ৰাজধানী, ইয়াত কীৰ্তিচিহ্ন এতিয়াও আছে। কিন্তু ইয়াত যেতিয়া জনপ্ৰতিনিধিয়ে খিলঞ্জীয়া বিৰোধী সন্দেহযুক্ত বামৰাদেশীৰ প্ৰতি যি প্ৰীতি আমি কেতিয়াবা সংবাদ মাধ্যমত দেখোঁ, আমিও শুনো, তেতিয়া নিজৰো মই ভাবোঁ যে যিসকল খিলঞ্জীয়া মানুহ, এই খিলঞ্জীয়া শিৱসাগৰবাসীয়ে নিশ্চয় অকণমান লজ্জাত নিশ্চয় ক্ষীণত কৰে। গতিকে নিৰ্বাচন আহিছে, নিৰ্বাচনত আমি যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু থাকিব লাগিব। আৰু
নিশ্চিত যে এইবাৰ কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত যিবিলাক তথাকথিত আঞ্চলিকতাবাদী দল আছে, যিবিলাকৰ নেতাই ফুলাই 860জন অসম আন্দোলনক হত্যা কৰা ৰাজনৈতিক দলৰ লগত লগ লাগি যেতিয়া আঞ্চলিকতাবাদৰ কথা কয়, যেতিয়া জাতীয়তাবাদৰ কথা কয়, তেতিয়া আমাৰ কিন্তু হাঁহি উঠে। গতিকে ৰাজনৈতিকভাৱে সচেতন শিৱসাগৰবাসীয়ে মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা সেই সকল আঞ্চলিকতাবাদী শক্তিক ইয়াৰ পৰা ফুৰাবলৈ মাৰ বান্ধিয়া থিয় হ'ব লাগিব।